Homonor fagun bahagu ahib. Hey dears, welcome back to this video. So আজি মই তোমালোকৰ কাৰণে কি লৈ আহিছো ISSLC question paper 2029 বুলি কেৱল 2029 ৰ আনিছো এটো নহয় 4-5 বছৰৰ 3 or 4 years or question paper মই লৈ আহিছো ইয়াৰ পৰা গুটেকেটা MCQ তো মই কমি কিন্তু এটা কথা কি জানা এই 4-5 বছৰৰ SSLC question papers পৰা মই তোমালোকৰ আজি ম্যাথছৰ কিছুমান ইম্পৰ্টেন্স ইয়ানি কমন বাছি শুনি দিদিম আৰু হেকেটা তোমালোকে ভালদৰে চাবা সোৱাৰ পিছত সোৱা ইয়াৰ পৰা মই যিকেটা বাছি দিম হেকেটা ভালদৰে চাবা এটা কথা কৈ দিও এইটো ভিডিও জাস্ট মানে লেটাৰ ডাউনৰ ষ্টুডেন্টৰ কাৰণে বা লেটাৰ পাওয়ালৈকে কিন্তু মই 90 ৰ ওপৰত এটো পোৱা ষ্টুডেন্টক মই নকো যেটো ভিডিও চোৱা তোমালোকে যদি 90 পোৱা আহা থাকে চোৱা ও কিয় নকো চাবা তোমালোকে গুটেই কেটা চাবা টেস্ট পেপাৰ চাবা গাইড চাবা এসএসএলসি 20 25 15 10 বছৰ জি পোৱা A to Z চাবা কাৰণ 90 ৰ ওপৰত মাৰ্ক ফালটি 10 হৈ যায় ন হেকাৰণে ভালদৰে চাবা আৰু যদি কম আমাৰ অংক বেছি মনত নাথাকে এটো আমি বাছি শুনি জাস্ট পাস কৰিলে হ'ল তথাপি অলপ ভাল মাৰ্কত হেকাৰণে তোমালোকে এটো ভিডিও চাব পাৰা বুজি পাইছা আৰু জিকেটা তুমি কেটা মানে আহিবই বুজি পাইছা ইয়াৰ পৰা আহিবই মানে আহিব ইয়াতো বছৰ কম দিছো যদি তোমালোকে কো তেনেহলে মই একদম 10 11 10 ৰ পৰা আৰম্ভ কৰি একদম 24 লৈকে মই কোৱেশ্চন আলোচনা কৰিম আৰু কমন দেম লং কোৱেশ্চন ঠিক আছে এমসিকিউ কিনা আগতে চাই লও তোমালোকে এমসিকিউ কিনাৰ কি কম এক্সপ্লেইন কৰিম তোমালোকে চাই যোৱা ইজি সোৱা 2019 ৰ পৰা স্টাৰ্ট কৰিছে তলৰ মানে আগৰ কেটা যদি লাগে তোমালোকে কবা স্যাৰ আৰু প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন লাগে বুজি পাইছা ও পুৱাই ফুল তুলবা তোমাৰ প্ৰেমত মই দনি ফুল বুলি হাতত দলু আৰু ফটককে প্ৰেম হৈ গাইল মেহদিৱানী ভৰে মস্তানী এনেই দামালি কৰিছে বলা সো তলৰ কোনটো নিৰবধি পনপনিক দশমিক সো আমি যদি এটো কাটাকাটি কৰি এটো কাটাকাটি কৰি কাম নহব পনপনিক দশমিক ধৰা এনেকৈ যাব ধৰা এটা বস্তু স্টাৰ্ট কৰিছো ধৰা এটো 10 পিছত যে 1 2 3 এনেকৈ ওলাইছে পিছত আকৌ 1 2 3 এনেকৈ গলে পনপনিক দশমিক বুজি পাইছা একদম সিধা সিধি মানে এটা কথা জানা ডাইৰেক্ট মানে কাটাকাটি হৈ যাব একদম হেক হৈ যাব ধৰা এটো নহয় এটা গৈ হেক হৈ গৈছে বুজি পাইছা এতিয়া পনপনিক দশমিক ঠিক আছে তাৰ পিছত আহে যে x² - 15 ৰ শূন্য কেটা পূৰণফল ইয়াত -15 কি হৈ দিছে মই এটো তোমালোকক দেখুৱাই দিও লাগিলে 15 টো কেনেকৈ হ'ল সোৱা x² - 15 এটো অংক কেটা ওলালে তোমালোকক মই দেখুৱাই দিব পাৰিলে এটো মই বুজাই দিম নেকি ঠিক আছে মই অলপ চেষ্টা কৰোঁ কি কৈছে x² মই এটো কৰি দেখুৱাই দিও হা x² 15 এটা কি ওলাব লাগে যে পূৰণফলটো ওলাব লাগে ঠিক আছে চাবা x² - √15 হোল স্কয়াৰ মানে নিয়মটো বনাই লৈছো আগতে ঠিক আছে চাবা এটা ইয়াৰ সলিউশন হয় এটা আমি কি কৰিম এটো সূত্ৰত পেলাই দিম a² - b² চাবা ইকুৱেল টু কি আছিল a + b a - b ঠিক আছে তেনেহলে কি কৰিম a + b এত কি কৰিম a - b ঠিক আছে চাবা x + √15 = 0 or x - √15 = কি হ'ব 0 ওকে তে x = ইফালে লৈ গলে মাইনাসৰ √15 হয় ঠিক আছে আৰু এটো x = ইফালে লৈ গলে প্লাসৰ √15 হয় ঠিক আছে তে সমষ্টি মানে কি জানা আলফা প্লাস বিটা তাৰ মানে কি কৈছে ইয়াত অসৰি পূৰণফল মানে পূৰণফল yani গুণফলটো আলফা ইনটু বিটা তাৰ মানে কি হ'ব এটো হৈছে আলফা এটো হৈছে বিটা ঠিক আছে চাবা 15 পূৰণ 15 ঠিক আছে এটা কি হ'ব মাইনাস প্লাস মাইনাস দুটা লগ কৰিলে 15 স্কয়াৰ কি কৰে ৰুট কাটি দিয়ে সেইকাৰণে 15 বুজি পাইছে আনসাৰটো -15 কেনেকৈ হ'ল ওকে ঠিক আছে তাৰ পিছত বলা আমি আগবাঢ়ো আচ্ছা এটা কোৱেশ্চন বুজি পাইছা ঠিক আছে তাৰ পিছত চাই যোৱা হা এমসিকিউ কিনাৰো নকও চাই যোৱা ওকে
চাই যোৱা মই তোমালোকক লং কুৱেশ্যনখিনি খালি এনে জাষ্ট ইম্পৰ্টেণ্ট দি যাম অ'কে ব'লা এটা অসম্ভৱ ঘটনাৰ সমবেত সদায় জিৰাই থাকে ন অসম্ভৱ যিটো ঠিক আছে এয়া আমি লং কুৱেশ্যনত আহি গ'লোঁ কি কৈছে লং কুৱেশ্যনত মৌলিক উৎপাদীকৰণ পদ্ধতিৰে 96 আৰু 404 গড় উলিওৱা এটা ইম্পৰ্টেণ্ট MCQত চাবা লং কুৱেশ্যন আহিলেতো প্ৰব্লেম নাই কিন্তু মই যিকেইটা দি যাম তো 70% 100% যিকেইটা দিম সেইকেইটা ভালদৰে চাবা সেইকেইটা চাবা এখন আয়তাকাৰ বাগিচাৰ পাছতকৈ দিশ 4 মিটাৰ বেছি আৰু পৰিসীমাৰ আধা 36 মিটাৰ বাগিচাখনৰ দিশ প্ৰস্থ নিৰ্ণয় কৰা ইম্পৰ্টেণ্ট নাই এইটো এটা সমান্তর প্রকৃতির রিলেতম পথ 38 আর 16.73 সাধারণ অন্তর নির্ণয় করা এটা সব ইম্পর্টেন্ট বিন্দু দুটার সমদূরত্বত x অক্ষর পতাকা বিন্দু দুটা নির্ণয় করা এটা সব is equal to 3/4 cos আর কেটে নির্ণয় করা এটা সব এটি মানে ইম্পর্টেন্ট নাই কিন্তু এটা মোস্ট ইম্পর্টেন্ট 19 আর 20 ঠিক আছে টুয়াইস মগন চাবা ঠিক আছে তাৰপিছত চোৱা এখন মানে তিনটা ৰঙা আৰু পাঁচটা কলা ৰঙৰ বল আছে এতিয়া এনেকুৱা কুৱেশ্যন MCQত আহিব কিন্তু 2 মাৰ্কৰ আহিব বুজি পাইছা তাৰপিছত আহি যোৱা এই দুইটো চাবা ঠিক আছে তাৰপিছত এইটো নালাগে এটা একদম তেজ নাযাবা আৰু যদি আমি ল'ব এইটো মোস্ট ইম্পৰ্টেণ্ট ঠিক আছে মই যিকেইটা দিম সেইকেইটা ভালদৰে চাবা ঠিক আছে তাৰপিছতো নালাগে এইটো নালাগে এটা সমান্তর প্রকৃতিত এইটো নালাগে প্রমাণ করা যেটা সমবায় ত্রিভুজের এটা বর্গের 3 গুণ এটা নালাগে এইটো কিন্তু 30 নম্বর অলপ চাবা ঠিক আছে 30 নম্বৰ তাৰপিছত আহি যোৱা 31 নম্বৰত 30 নম্বৰ নালাগে 32 তলৰ রৈখিক সমীকরণ কৰি সমাধান কৰা সমীকরণ রৈখিক সমীকরণ নালাগে এইটো ট্রাইফুজিয়াম এটা মোস্ট ইম্পর্টেন্ট 33 34 নালাগে 35 প্রমাণ করা যে বৃত্তের ব্যাহর মূলটান স্পর্শ সমান্তরাল 35 অলপ চাবা এইটো চাবা এটা ইম্পর্টেন্ট আছে কি কয় এটা জানাই তো অঙ্কন ওকে অসমীয়াখিনি চাই লোৱা তাৰপিছত এটা পুতলা একে ব্যাহৰ এটা অৰ্ধ গোলকৰ 3.5 সেন্টিমিটাৰ মোস্ট ইম্পর্টেন্ট এটা 5 মাৰ্ক না 4 মাৰ্ক বৰ্তমান মই যিকেইটা দি আছো চোৱা প্ৰিভিয়াস কোৱেশ্যনৰ পৰা 100% মানে কমন থাকে ঠিক আছে তাৰপিছত চোৱা এইটো নালাগে কিন্তু এইবেলে ইজি একদম ইজি হয় এটা কি কৈছে বহুলক একেটা ইজি চাবা তো তাকে ইম্পর্টেন্ট মই দিয়া নাই কিন্তু ইজি হয় চাই থাকা ঠিক আছে মই আস্তে ভিডিও এটা দিবলৈ চেষ্টা কৰিম চেপ্টাৰ আইজ বুজি পাইছা যদি তোমালোক লাগে মোক কবা হে সব ভিজত আহি যোৱা MCQ কেনেকৈ চাই লোৱা হা আমি জানো তলৰ কোনটো সংখ্যা অপৰিমেয় আমি জানি পাইটো অপৰিমেয় হতেই থাকে হা ঠিক আছে চোৱা চাই গৈ থাকা एक्चुअली 8 নম্বৰটো বেলেগ মানে নাই মানে সিলেবাসত নাই হ্যাঁ আগত 10টা MCQ আহিছিল নে 11টা না 12টা ওকে এটা আমি 13 নম্বৰত আহি গৈছো মৌলিক উপাদান পদ্ধতিৰে নালাগে 13 নম্বৰ 14 ছয়ডাল পেন্সিল আৰু 8ডাল কলম একেলগে এটা নালাগে এটা সিলেবাসত নাই চাগে দুটা অংকবিষ্ট সংখ্যাৰ কিমানটা পাছৰে বিভাজ্য এটো মোস্ট ইম্পৰ্টেন্ট বুজি পাইছা আর এনেকুৱা দুটা অঙ্ক বিষ্ট না তিনটা অঙ্ক বিষ্ট হয়ে পড়ে হাত আর একটা অঙ্ক আছে 16 নম্বরটো চাবা 17 নম্বর অলপ এটো রিটার্ন মারি দিছে চাবা এটো অলপ চাবা এটো নালাগে এটো মোস্ট ইম্পর্টেন্ট ঠিক আছে তাৰপিছত থাৰ্ড অপৰিমৰ পৰা এটা আহিব মই গোটেইটা নকওঁ 23 নম্বৰ নালাগে 24 নম্বৰটো 24 নম্বৰত কি কৈছে এটো নালাগে 25 এটা বৰ্গনাঙ্গৰ লগত মোস্ট ইম্পৰ্টেন্ট ঠিক আছে 24 নম্বৰটো মোস্ট ইম্পৰ্টেন্ট 25 নম্বৰটো এনেকুৱা এটা অংক আহিব সমাধান কৰা চাই থাকা এটো নালাগে এটা আমাদের প্রকৃতিত 28 নম্বৰটো অলপ চাবা আমাদের প্রকৃতিত এটো নালাগে 29 নালাগে এটা ত্রিভুজৰ হিউবেনে স্থানাঙ্ক 30 নালাগে 4 সেন্টিমিটার ব্যাসার্ধ যুক্ত এটা ভিতর নালাগে এটো নালাগে এটা দুটা সদিষ্ট নালাগে দুটা সদি ত্রিভুজ নালাগে আনুভূমিক সমান্তর এটুক সিলেবাসত নাই নেকি নালাগে যদি এটা সমান্তরিক আটাইকেইটা বহে এটা নালাগে এটা মোস্ট ইম্পর্টেন্ট অঙ্কন ঠিক আছে তাৰপিছত আহি যোৱা এটো নালাগে
এটা ফুটল একেবাৰে এটা ৰিটাৰ্ণ মাৰিছে এইটো মোষ্ট ইম্পৰ্টেণ্ট মই এটা কথা কৈছোঁ এইটো অলপ ডাঙৰ ন 525ৰ 100 মান অলপ লাগে মাধ্যমৰ কিন্তু এইটোৰ নিচিনা আৰু এটা আছে 14.3 সেইটো মোষ্ট ইম্পৰ্টেণ্ট সেইটো নাহিলে এটা আহিব মানে দুটাৰ পৰা এটা আহিবই এই ইমান কাল ন তাত 4-5টা আছে এক্স আৰু ৱাই মান মাজে মাজে দি আছে ওলাব লাগে মোষ্ট ইম্পৰ্টেণ্ট কিন্তু ভেৰি ইম্পৰ্টেণ্ট চাবা হা ঠিক আছে তাৰপিছত আহি যোৱা 21ৰ কুৱেশ্যন পেপাৰত ইজি হয় চাবা এটা কেনেকৈ ওলাইছে চোৱা ইয়াতো -3 ইয়াতো -3 ইয়াত -3 মানে গোটেইকেইটা 3ৰ পৰা কি কৰিলোঁ 3 বাদ দিলোঁ ডাইৰেক্ট ওপৰ কেইটা মানে কম বাদ দিলোঁ কি আছে m+1 ঠিক আছে চাবা পিছত ইনটু নহয় যোগ কৰা এইটো ইয়াত 3 কমন লৈছে ন আচ্ছা লৈ লওঁ কিমান আছে এটা -3 ওপৰত এটা ঠিক আছে আৰু সদায় গাঁতটো কি হ'ব যোগ হ'ব 5 ইয়াত আছে কি ইকুৱেল টু সিফালে আছে কি -3 7 ওকে এটা কাম কৰোঁ এতিয়া এই 3 কেঞ্চেল হৈ যাওক এতিয়া m ললোঁ 1 আৰু 5 কিমান হয় 6 ইকুৱেল টু 7 এতিয়া চোৱা m ইকুৱেল টু 7 6 সিফালে নিলে -6 তো m ইকুৱেল টু কি হ'ব 1 কেনেকৈ বুজি পাইছা 1 কেনেকৈ কৈছে বুজি পাইছা ন 1 ঠিক আছে তাৰপিছত চাই থাকা একদম ইজি হয় এমচিকিউখিনি মানুহে মানুহৰ বাবে অখনো যেন নাই ভাবে মানুহে মানুহৰ বাবে চাইছা ন আমি লং কুৱেশ্যনত আহিছোঁ এটা ৰম্বাছ কৰ্ণটোডাল দৈৰ্ঘ্য 24 10 এইটো নাই নেকি চিলেবাছত নালাগে যদি এক্স ৱাই এইটো নালাগে দুটা সংখ্যাৰ মাজত এইটো মষ্ট ইম্পৰ্টেণ্ট 15 নম্বৰটো হা পাৰ্থক্য দুটা ক্ৰমিক ধনাত্মক অখণ্ড সংখ্যাৰ পূৰণফল এইটো চাবা অলপ কিন্তু মষ্ট ইম্পৰ্টেণ্ট কেইটা বেছি চাবা হা প্ৰথমটো চাবা এইটো 73 MCQ দিয়া আছিলে সমতা প্ৰগতিৰ এইটো মষ্ট ইম্পৰ্টেণ্ট এইটো থোড়া না গড় কাটি দিওঁ হা এইটো অলপ আছে মষ্ট পালে বেছি যাবা এইটো সেন্টিমিটাৰ বেহাত যাতে ভিতৰটো নালাগে এইবিলাক সম্ভাৱিত একদম ইজি হয় বাদ দিয়া সম্ভাৱিত একদম ইজি হয় তাৰপিছত আহি যোৱা যে এটা লুডো গুৰি মাৰি ফুটা হ'ল অন্তত এবাৰ পাছ ওলোৱাৰ সম্ভাৱিত কিমান একদম ইজি এবাৰ পাছ ওলোৱাৰটো 1 আৰু টোটেল সংখ্যা আছে 1/6 ঠিক আছে বনাই লিখিব লাগে একদম ইজি আৰু ইৰিটেশ্যনেল এটা আহিব কিন্তু এইটো মষ্ট ইম্পৰ্টেণ্ট লাগি আছে ঠিক আছে আৰু সম্ভাৱিত একদম ইজি হয় তোমালোকক আস্থা পাঠ বুজাই দিবলৈ চেষ্টা কৰিম তাৰপিছত আহি যোৱা সেই শূন্যবোৰ উলিয়াই আৰু শূন্যবোৰ হৰৰ মাজত এনেকুৱা এটা অংক আহিব বহুত ধুনীয়া হয় উলিয়াই তোমাৰ মাজতে ভাগ কৰিবা কেনেকৈ ভাগ কৰিবা শূন্যবোৰ উলিওৱা আৰু মই অলপ কৰি দেখুৱাই দিওঁ নেকি এইটো কৰি দেখালেতো লম্বা হৈ যাব দিয়া তাৰপিছত এইটো নালাগে এইটো ইম্পৰ্টেণ্ট নাই মষ্ট ইম্পৰ্টেণ্ট 28 এইটো নালাগে ইমান ইম্পৰ্টেণ্ট এটা নালাগে এইবিলাক এটা চাবা ফটোটোকে নালাগে এইটো চিলেবাছতে নাই 600 বেলেগ একটা ভিতর গেলে নালাগে এইটো তাৰপিছত আমি আহি গ'লো ফৰ দি যুক্ত এটা ভিতর এটা চক্কৰ গেলে এইটো নালাগে এটা দিঘাত বহুপদ উলিয়াই যাৰ শূন্যটো সমষ্টিগুণ হ'ল যথাক্ৰমে 4 আৰু 1 ইজি এইটো শূন্য দিয়েই আছে দিঘাত বহুপদ উলিয়াব উল্টাকে দিছে ইজি হয় এই অঙ্কনটো চাবা এইটো অঙ্কন নহয় অঙ্কন নহয় মোষ্ট ইম্পৰ্টেণ্ট তাৰপিছত আহি যোৱা এই যেটো এইবিলাক ৰিটাৰ্ণ মাৰি আছে ইজি হয় প্ৰমাণ কৰা যেটা বিশিষ্ট বিন্দুৰ পৰা এটা বিন্দুলৈ ট্ৰান্সফাৰ কৰি দৈৰ্ঘ্যৰ কাৰণে এটা নালাগে কিন্তু 37 নম্বৰটো মোষ্ট ইম্পৰ্টেণ্ট তাৰপিছত আহি যোৱা চৌফল আকৃতিৰ এটা কাঠৰ ষ্টেণ্ডত কলম ৰাখিবলৈ হয় এটা মোষ্ট ইম্পৰ্টেণ্ট এই যে এনেকুৱা এটা অংক পাইছিলা চাৰিটা এনেকুৱা কলম থোৱাৰ ঠাই আছিলে বুজি পাইছা এনেকৈ থিয় কৰাই থৈছে তেনেকুৱা অংক বুজি পাইছা তাৰপিছত চোৱা আৰু এইবিলাক অংক একদম ইজি হয় কি ওলাব চিকিৎসালয়ত ভৰ্তি হ'ল মাত একদম ইজি হয় চাৰিটা ঘৰ বনাই কৰিলে হ'ল এটাত কি কৈছে এইটোতো কৈছে বহুলক দুই এইবিলাক একদম ইজি কি ক'ম আৰু 22টো চোৱা চাবা মানে মাধ্যমলৈ আৰু মাধ্যমৰ এটা অংক আছে সিঙ্গল এটা এফ ওলাব লাগে এই মাধ্যমৰ অংকটো চাবা মোষ্ট ইম্পৰ্টেণ্ট হয় আৰু 22ৰ কুৱেশ্যন পেপাৰত আহি যোৱা 22ত কি কৈছে চাই থাকা আগতে
বৰ্গসংখ্যা নহয় ইজি টু 572 এইটো বৰ্গসংখ্যা নহয় একদম ইজি 2 2 4 4 2 8 8 2 16 হৈ গৈছে 4 বাৰ পূৰণ হ'ব 3 4 বাৰ 3 3 3 3 3 3 9 9 3 27 27 3 81 আৰু মাইনাস 4 বাৰ হলে প্লাস হৈ যাব ঠিক আছে ओके तो बढ़ी हम बढ़ते हैं फ्रंट में तो इजी है साइड का बेला काम से करने नारे 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 ना नारे ना ना हो टैक्सी गाड़ी लय जाम शिलंगत आय देही तय जाबि लगत हो शिलंगरे खाबे खादी गलिया भात তুমি জানো যাবি মোর লগতে ওকে এটা লোড কৰি আবার মারিলে 9.0 হয় জিন্দিগি তো নহয় কথা ঠিক আছে তার পিছত চা এটা আয়তাকার ক্ষেত্র দৈর্ঘ্য প্রস্থ 3 এইবিলাক নাই নালাগে এটো নালাগে এটো মোস্ট ইম্পর্টেন্ট এনেকুৱা অঙ্কটা আহিব কিন্তু এনেকুৱা ক্রিটিক্যাল অলপ দিবই দুটা ক্রমিক যোগাত্মক বন্ধনকার পূরণফল হলো সংখ্যা দুটা নির্ণয় করা এটো ইম্পর্টেন্ট আছে ইম্পর্টেন্ট দিকে তুমি কোন মোস্ট ইম্পর্টেন্ট হ্যাঁ রাউন্ড এটা দিয়ে দিও 17 নম্বর থেকে তলার সমতা হবে এটা কত নির্ণয় করা হ্যাঁ এগুলা করে ইজি হয় কিন্তু 17 নম্বর মোস্ট ইম্পর্টেন্ট एटो इम्पोर्टेंट ए नहीं है ए भी नहीं है थोड़ा थोड़ा এটা ভাগৰ সাথে নেলা এইবিলাক ইজি পার্ট ইম্পর্টেন্ট নহয় তোমালোকে কৰিব পাৰিবা এইবিলাক এটা চাবা তলৰ কেইটা কি কাম আৰু ইজি হৈ গলা তলৰকে চাই থাবা এটো নালাগে এটা মোস্ট ইম্পর্টেন্ট 28 আৰু বিদাৰ কহে এটা 30 নম্বরটা চাবা মোস্ট ইম্পর্টেন্ট নালাগে তার পিছত আহিছে ইয়াত নালাগে 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 কিন্তু এটো লাগে মোস্ট ইম্পর্টেন্ট বুঝি পাইছে রিটার্ন মারি আছে এটা হতে গেলে কথা লম্বি এটা নালাগে কোনো একটা বছৰত কিন্তু এটা লাগিব যেটা ঠিক আছে মই যেটাৰ কথা কৈছিলো মাধ্যমৰ আৰু এটা যে আছিল সৰকে এটা মোস্ট ইম্পর্টেন্ট এবাৰ আহিবই বুজি পাইছা ভালদৰে ফোকাস আমি 2023 সময় গলো চাই থেকে এমসিকিউ কিনি ওকে ওকে ফুমাই ফুটবা তোমার প্রেম তোমায় ফুল বলি হাত তোলা ফুল বলি टके प्रेम हो कायम दीवानी बड़ी मस्ता মই ডাঙৰ কুশল থৈ গুচি গলো নেকি এক মাৰ্কৰ কেইটা বাদ দিয়া বেলেগ এক মাৰ্কৰ এটা মানে এমচি তোমালোকে পাৰি যাবা ওকে কমপ্লিট কৰি গলো লং কুশলত আহি যাম এতিয়া ৱাৱা এটা ইম্পৰ্টেণ্ট হয় এবাৰ কাৰণে মোস্ট ইম্পৰ্টেণ্ট 5 - √3 এৰোটেশনাল মানে পৰিমাণ एटी इम्पोर्टेंट 8 नंबर साबा এটা কি হয় তেইশৰ পৰা বহুত ইম্পৰ্টেণ্ট থাকিব এইটো অলপ চাবা 9 নম্বৰ 10 নম্বৰ এনেকুৱা এটা অংক আহিব চাই থাবা 11 নম্বৰটো চাই থাবা এটা মোস্ট ইম্পৰ্টেণ্ট 13টো ঠিক আছে এইটো 14 মোস্ট ইম্পৰ্টেণ্ট 15 এইটো এই যে সব চতুর্ভুজ বানাব লাগে যে এটা এ বি বি সি সি ডি ডি এ এজেন সূত্ৰটো ৰুটৰ ভিতৰত x1 - x হোল স্কয়ার প্লাস y1 - y হোল স্কয়ার বা y2 - y1 এনেকুৱা আছিল যেন সব এটা প্রমাণ করা যায় ঐককেন্দ্রিক ভিতর ডাঙৰ ভিতর জেডাল হৰৰ ভিতর বটে নাই মান 15 মিটার বাহৰ এখন বর্গক্ষেত্ৰত গাহনি
এইটো চাবা অলপ কি ক'ম আৰু অলপ চাবা একে গণকে কাঠৰ ঠোকৰৰ পৃষ্ঠৰ দেগলক মোষ্ট ইম্পৰ্টেণ্ট 18 এই XY দেখিছা এইটো মানে আহিবই এইবাৰ মোৰ বহুত ডাউট হৈ আছে আৰু মাইডাৰত আছিলে এফ থকা সেইটো চাবা আৰু এইটো মোষ্ট ইম্পৰ্টেণ্ট পিচ ঠিক আছে আৰু এইটো চাবা 2/3 মানে এনেকুৱা আৰু এটা আছিলে এটা কিমান আছিলে ইয়াত যেন আগতে এক দিছিলে সেইটো অলপ লগত চাই থবা আৰু এইটো বাই √2 -√2 দিছিলে ন এবাৰ তোমালোকে চাবা 2/√2/5 কেনেকুৱা সামথিং এটা আছিলে ওপৰ তলত সেইটো চাবা মোষ্ট ইম্পৰ্টেণ্ট 5/√3 নে কি আছিলে অংকটো লজিক আছে এইটো চাবা আহি যোৱা 24 কি কাম গোটেইকেইটা চাই থাকা 24 মই লং কুৱেশ্যন ইম্পৰ্টেণ্ট নিদিওঁ হা ওকে কাৰণ 24 পৰা এটা দুটা ৰিটাৰ্ণ দিব পাৰে কিন্তু এটা মই নকওঁ তোমালোকে জাষ্ট চাই থোৱা মই ফোন তুলব তোমাৰ প্ৰেমত মই জীৱানী বাৰী মস্তা ওকে প্রেম হোকাইল দেওয়ানি বাড়ি মস্তা मैं दीवानी बड़ी मस्त मैं दीवानी बड़ी मस्त इमान MCQ वाह यार पूरा নিদিও কিন্তু এই লুডুগুড়ি আৰু এবাৰ টাস্ক খেলাৰ মোষ্ট ইম্পৰ্টেণ্ট হা লুডুগুড়িৰ টাস্ক খেল বুজি পাইছে এনেকুৱা এটা অংক এবাৰ আহিব 53 চাবা হা ওকে ফুল বলি ফোন ঠিক আছে আজিলৈ এইখিনি থেংক ইউ গুড বাই টাটা